হয়, কিছুদিন পূৰ্বে আমি এটা বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে এটা জৰাজীৰ্ণ পথ এই ভালুকডুবিৰ পৰা ট্ৰেইন ষ্টেচনলৈ যোৱা আজি বছৰ বছৰ ধৰি এই পথটো জৰাজীৰ্ণ অৱস্থা আছিল আৰু সেই পথটো আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু এই বাতৰিৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা গৈছে। এতিয়া জিলা প্ৰশাসনে এই পথটো মেৰামতিৰ ব্যৱস্থা কৰা পৰিলক্ষিত দৃশ্য পোনে নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছোঁ। নিউজ 18 বিগ ইম্পেক্ট বুলি ক'ব লাগিব। এই ভালুকডুবিৰ পৰা এই ট্ৰেইন ষ্টেচনলৈ যোৱা মূল পথ বুলি ক'ব লাগিব। এই পথেৰে প্ৰতিদিনে প্ৰায় হাজাৰ হাজাৰ বাহন অহা যোৱা কৰে। এই পথৰ কাষতে আছে চৰকাৰী যি কাৰ্যালয় আৰু সেই পথটো আজি বহু বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল, কিন্তু সেই পথটোৰ আমি বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে জিলা প্ৰশাসনে ইতিমধ্যে গা লৰিছে আৰু জিলা প্ৰশাসনে এতিয়া ইতিমধ্যে যি পথটো পুনৰ মেৰামতিৰ ব্যৱস্থা কৰা পৰিলক্ষিত। কিছু লোক আছে দাদা, দেখা কৈছে পথটো আজি বহু বছৰৰ পৰা বেয়া হৈ আছিল, এতিয়া পথটো কাম আৰম্ভ কৰিছে। কি ক'ব? আমি এই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ কিন্তু। হয় হয়, প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, তাৰ লগতে জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ অতি তৎকালীনভাৱে ই কাম আৰম্ভ কৰাৰ কাৰণে। কিন্তু আমাৰ ক'বলগীয়াও আছে, আমাৰ ৰাইজৰ ক'বলগীয়া আছে। এই পথটো ষ্টাৰ্ট হৈছে, আৰম্ভ হৈছে, আপোনালোকে দেখিব শিল কেইটামান পেলাই দি মানে পিছ পেলাব বিচাৰিছে আৰু ভাবিছোঁ পথৰ দুয়ো কাষে যেতিয়ালৈকে নলা নাথাকিব তেতিয়ালৈকে কিন্তু পথ হৈ নাথাকে। পথত পানী জমা হৈ এজাক সামান্য এটা বৰষুণতে মানে জমা হৈ থাকে। দাদা, দেখা গৈছে আমি কিছুদিন পূৰ্বে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, কি ক'ব? হয়, এটা বিষয়ে আচলতে ক'ব খোজো, আমাৰ কিছু ল'ৰা ছোৱালী যায় স্কুলত, আপোনালোকে এই বাতৰি কৰাৰ কাৰণে এই ৰাস্তাখন বনাইছে, খুব ভাল পালোঁ আৰু ৰাস্তাখন যাতে ভালকৈ কৰে তাৰ কাৰণে মই মোৰ আন্তৰিক তৰফৰ পৰা মই ধন্যবাদ জনাইছোঁ। নিশ্চয় ক'ব লাগিব নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ, কিয়নো কিছুদিন পূৰ্বে আমি যি ভালুকডুবিৰ পৰা যি গোৱালপাৰা ট্ৰেইন ষ্টেচনলৈ যোৱা যি মূল পথ, এই পথেৰে প্ৰতিদিনে প্ৰায় হাজাৰ হাজাৰ যান বাহন অহা যোৱা কৰে। এই পথটো আজি জৰাজীৰ্ণ অৱস্থাত আছিল, কিন্তু নিউজ 18 অসম নৰ্থ ইষ্টৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছত কিন্তু গোৱালপাৰা জিলা প্ৰশাসনে দেখিবলৈ পোৱা গৈছে পথটো যি মেৰামতিৰ ব্যৱস্থা কৰা পৰিলক্ষিত দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছোঁ। গোৱালপাৰা চহৰৰ যি ভালুকডুবিৰ পৰা ট্ৰেইন ষ্টেচনলৈ যোৱা যি পথ, এই পথৰ ইতিমধ্যে কাম আৰম্ভ কৰিছে। আজি বহু বছৰ ধৰি কিন্তু জৰাজীৰ্ণ অৱস্থাত আছিল এই পথটো, আৰু পথটো মেৰামতিৰ বাবে ইয়াৰ স্থানীয় লোকসকলে বহুবাৰ আবেদন নিবেদন কৰাৰ পাছতো কিন্তু কোনো ধৰণৰ যি পথটো মেৰামতিৰ ব্যৱস্থা কৰাৰ পৰিলক্ষিত নহল। কিন্তু আমি নিউজ 18 অসম নৰ্থ ইষ্টে আমি বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে পথটো যি মেৰামতিৰ ব্যৱস্থা কৰা পৰিলক্ষিত দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। মই পুনৰ কৈছোঁ, গোৱালপাৰা চহৰৰ পৰা যি ভালুকডুবিৰ পৰা ট্ৰেইন ষ্টেচনলৈ যোৱা যে এটা মূল পথ, এই মূল পথটো আজি দেখিবলৈ পোৱা গৈছে বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছিল। আৰু এই পথটো আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ যোগেদি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ, আৰু বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত দেখিবলৈ পোৱা গৈছে যে জিলা প্ৰশাসনে এই পথটো মেৰামতিৰ ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। হয়, আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।